নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া সকলোৰে চিন্তা বা উদ্বিগ্নতা বৃদ্ধি পাইছে যে কৰোনা যদি এনেকৈয়ে থাকে কোভিড-19ৰ সন্ত্ৰাস যদি এনেকৈয়ে অব্যাহত থাকে তেনেহলে সকলো পিনৰ প্ৰায় এটা স্তব্ধপ্ৰায় পৰিৱেশৰ সূচনা হ'ব নেকি ৰাজ্যত। দেশ তথা সমগ্ৰ বিশ্বতে এতিয়া কৰোনা মহামাৰীক লৈ যি পৰিৱেশৰ সূচনা হৈছে সেই পৰিৱেশৰ মাজত এতিয়া কেইবাটাও কথা চৰ্চা হৈছে। সেই চৰ্চাৰ মাজত স্তব্ধ ৰাজনীতি, সেই চৰ্চাৰ মাজত স্তব্ধ অৰ্থনীতি, সেই চৰ্চাৰ মাজত স্তব্ধ উন্নয়ন, এনে কেতবোৰ প্ৰাসংগিক বিষয় আহিছে। কিন্তু এইখিনি সময়ত সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ৰাজনীতি স্তব্ধ হ'লেও অৰ্থনীতি স্তব্ধ হ'লেও সাধাৰণ মানুহ কেনেকৈ চলিব। আজিৰ তাৰিখত যিবোৰ কথা আমি সততে টিভিত নাপাতি অন্য ধৰণে পাতি থাকোঁ যে আজি কাৰোবাৰ অৱস্থা বেয়া হ'ল নেকি, এনে বহু আনুষংগিক দিশ আহিছে যিবোৰ কথা ৰাজনৈতিক দলসমূহে কেনেকুৱা ধৰণে বিশ্লেষণ কৰিছে বা এই কৰোনা সৃষ্ট পৰিৱেশৰ মাজত ৰাজনৈতিক দলসমূহৰ কোনো বিশেষ আঁচনি আছে নে নাই সাধাৰণ মানুহক লৈ, সেই বিষয়ে আজি কিছু কথা পাতিব খুজিছোঁ। মই ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুৰ্গাদাস বড়ো ডাঙৰীয়া, স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে অদীপ ফুকন ডাঙৰীয়া, অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি, তেখেতে এগৰাকী জ্যেষ্ঠ সাংবাদিক। আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱা, স্বাগতম জনাইছোঁ। মই দুৰ্গাদাস বড়ো। আজিৰ তাৰিখত ৰাজনীতি স্তব্ধ হৈছে, আজিৰ তাৰিখত উন্নয়ন স্তব্ধ হৈছে, আজিৰ তাৰিখত অৰ্থনীতি স্তব্ধ হৈছে, সাধাৰণ মানুহে কি উপায় বিচাৰিব? না, আপুনি যেটো কথা কৈছে দেখাত ৰাজনীতি স্তব্ধ হোৱা যেন লাগিছে, কিন্তু ভাৰতীয় জনতা পাৰ্টি দিল্লীৰ পৰা দিছপুৰলৈকে প্ৰথম দিনা প্ৰথম ঘণ্টাৰ পৰা এই কৰোনা যুঁজখনত তেখেতসকলে ৰাজনীতি কৰা আৰম্ভ কৰিছে। মই ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ কথা বাদ দিলে অসমৰ কথাই দি মই প্ৰথম আৰম্ভ কৰিছোঁ যে প্ৰথম যেতিয়া 24 তাৰিখে লকডাউন ঘোষণা কৰা হ'ল, 23 তাৰিখে পাৰ্লিয়ামেণ্ট শেষ হৈছে, তেতিয়া গোটেই এমপিসকল গুৱাহাটীত তাতে দিল্লীত তাতে ফচি থাকিল, আহিব নোৱাৰিলে। কেইদিনমান পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া স্পেচিয়েল চাৰ্টাৰত নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ টকাৰে যোৱা নাই, ৰাজ্য চৰকাৰৰ টকাৰে গৈছিল। তেওঁ স্পেচিয়েল চাৰ্টাৰত লৈ গ'ল, মাত্ৰ বাছি বাছি বিজেপিৰ এমপি কেইজনক তাৰ পৰা লৈ আহিছে। তাত থকা অন্য ৰাজনৈতিক দলৰ এমপিসকলক তেওঁলোকে লৈ নাহিলে, যাৰ ফলত ইয়াত যি কোভিড-19ত বা কৰোনা ভাইৰাছত যিবিলাক মানুহ ভুগি আছে সেইসকলক নিজৰ নিজৰ সমষ্টিত নিজৰ অঞ্চলত তেওঁলোকে লগ ধৰি তেওঁলোকক সহায় কৰাৰ কাৰণে তেওঁলোকে সুবিধা নাপালে। নাম্বাৰ 1, প্ৰথম দিনা প্ৰথম ঘণ্টাৰ পৰা তেওঁলোকে ৰাজনীতি কৰিছে, 1 নম্বৰ। 2 নম্বৰ হৈছে আজি মই এইকাৰণে ৰাজনীতি কৰিছে বুলি কৈছোঁ, সৌ সিদিনা মাত্ৰ মণিপুৰলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাডাৰ দায়িত্বত থকা হিচাপে গৈছে নে কি নাজানো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ পৰা মণিপুৰলৈ গৈছে বিশেষ বিমান লৈ, মণিপুৰৰ পৰা তেওঁ আকৌ দিল্লীলৈ গৈছে, দিল্লীৰ পৰা তেওঁ ঘূৰি আহিছে, লগত কৰ্ণাড চাংমা গৈছে। গতিকে বাকী এমপিবিলাকে কোৱাৰেণ্টাইন হ'ব লাগে, বাকী মন্ত্ৰীবিলাকে কোৱাৰেণ্টাইন হ'ব লাগে, সকলোৱে কোৱাৰেণ্টাইন হ'ব লাগে, কিন্তু সেই মণিপুৰৰ 4গৰাকী এমপি কোৱাৰেণ্টাইন হৈছে নে নাই, MLA হৈছে নে নাই মই নাজানো। কিন্তু হিমন্ত বিশ্ব ডাঙৰীয়া নিজে কোৱাৰেণ্টাইন নহ'ল, তাৰ সলনি মেঘালয়ৰ চিফ মিনিষ্টাৰগৰাকী কিন্তু তেওঁ নিজকে নিজে কোৱাৰেণ্টাইন কৰিছে বা নিজকে নিজে তেওঁ ছেল্ফ কোৱাৰেণ্টাইন কৰি তেওঁ ঘৰত 14 দিন তেওঁ আছে। গতিকে অসমত বিশেষকৈ ইমান লেতেৰাকৈ তেখেতসকলে ৰাজনীতি কৰিছে, সেইটোৰ কাৰণে আজি স্পষ্ট হৈছে লাহে লাহে তেওঁলোকে, আপোনালোকে জানে তেওঁলোকৰ মন্ত্ৰী ৰামেশ্বৰ তেলী আহি উঠিয়েই 2 দিন পিছতে তেওঁ বাগজানৰ হাজাৰ হাজাৰ মানুহৰ মাজত। অৰ্থাৎ দুৰ্গাদাস বড়ো, আপোনালোকে কংগ্ৰেছে ৰাজনীতি কৰিব পৰা নাই কিন্তু বিজেপিয়ে ৰাজনীতি অব্যাহত ৰাখিছে, সেই কথাটো আপুনি ক'ব খোজে? নহয়, আমাৰ ভিতৰত ৰাখি, ৰাইজক ভিতৰত ৰাখি, অন্য ৰাজনৈতিক দলক ভিতৰত ৰাখি তেওঁলোকে যিটো ৰাজনীতি কৰিছে, সৌখিদিনা তেওঁলোকে হঠাৎ তেওঁলোকে ভূমিনীতি এখন পাছ কৰিছে, ৰাজনীতি তেওঁলোকে কৰি আছে। দুৰ্গাদাস বড়ো, আপুনি যদি কৈছে বিজেপিয়ে যদি ৰাজনীতি কৰিছে, সেই ৰাজনীতিয়ে যদি ৰাইজৰ মংগল কামনা কৰে, ৰাইজৰ মংগল আনে, তেনেহ'লে এইটো বেয়া কথা বুলি নকওঁ। জয়ন্ত মল্ল বৰুৱা, আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া লৈছোঁ যে দুৰ্গাদাস বড়োৱে অভিযোগ কৰিছে যে ৰাজনীতি কংগ্ৰেছ বা বিৰোধীৰ বাবে স্তব্ধ, কিন্তু বিজেপিয়ে ৰাজনীতি পূৰা মাত্ৰাই সুযোগ লৈছে, কৰোনাৰো সুযোগ লৈছে বিজেপিয়ে। জয়ন্ত মল্ল বৰুৱা, আচলতে দুৰ্গাদাস বহুদিন ধৰি ৰাজনীতিত আছে। ৰাজনীতিৰ কথাটো এইটো অকল নহয় যে ৰাজনীতি মানেই অকল শাসনত আহিবৰ কাৰণে কাম কৰা, এইটোকে ৰাজনীতি বুলি নকয়। ৰাজনৈতিক দলসমূহৰ এটা ডাঙৰ উদ্দেশ্য থাকে, সেয়া হ'ল মানৱ সেৱা, সাধাৰণ মানুহৰ মানৱক সেৱা কৰা, সাধাৰণ জনগণক সেৱা কৰা, এইটো এটা ডাঙৰ উদ্দেশ্য আৰু সেইটোৱে মহৎ উদ্দেশ্য থাকে।
এতিয়া কথাটো হ'ল যে আজি গোটেই ভাৰতবৰ্ষত বা বিশ্বত মানুহে বিপদত পৰিছে এই কৰোনা মহামাৰীয়ে সকলোলৈ সংকট আনিছে এই সংকটৰ সময়ত ৰাজনৈতিক দলসমূহে সংকটত থিয় হোৱা মানুহৰ ওচৰত থিয় হোৱাটোক ৰাজনীতি বুলি নকয় সেয়া মানৱ সেৱা বুলি কয় আৰু সেয়া দায়িত্ব প্ৰতিজন ৰাজনৈতিক দলৰ ৰাজনৈতিক নেতাৰ ৰাজনৈতিক কৰ্মীৰ সেয়া দায়িত্ব আৰু সেই দায়িত্ব বিজেপি দলে পালন কৰিছে এতিয়া তেওঁলোকে ক'ব খোজে যে তেওঁলোকে আচলতে SOP বিলাক নপঢ়ে দুৰ্গা দাস বড়ো যথেষ্ট জ্যেষ্ঠ ৰাজনীতিবিদ তেওঁ অন্ততঃ SOP বিলাক ভালকৈ পঢ়ি ল'ব লাগে যে SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচেছবিলাকে কি কৈছে যে কোন যাব পাৰে কোন এক্সামটেড কোন কাম কৰিব পাৰে কি ধৰণে কৰিব পাৰে এটা তেখেতে প্ৰথমতে ক'লে যে লকডাউনৰ পিছতে আমি আমাৰ সাংসদসকলক স্পেচিয়েল চাৰ্টাৰ ফ্লাইটেৰে লৈ আহিলোঁ তেওঁলোকৰবিলাকক লৈ নাহিলোঁ তেওঁলোকৰ এই কথাটো জানিব লাগে যে সেই সময়ত যেতিয়া লকডাউন আৰম্ভ হ'ল তেতিয়া আমি যথেষ্ট অসুবিধাত আছিলোঁ আমাৰ ইয়াত PPE কিট নাছিল আমাৰ ইয়াত মেডিচিনৰ অভাৱ আছিলে সেই সময়ত আমি চাৰ্টাৰ ফ্লাইটেৰে দিল্লী বা মুম্বাই বিভিন্ন অঞ্চলৰ পৰা আমি মেডিচিন PPE কিট ধৰি বিভিন্ন বস্তু আমি চাৰ্টাৰ ফ্লাইটেৰে আনিছিলোঁ আৰু সেই চাৰ্টাৰ ফ্লাইট সঘনাই দিল্লীলৈ অহা যোৱা কৰি আছিলে সেইকেইটা দিনত হয়তো 3 দিনৰ মূৰত 4 দিনৰ মূৰত আৰু সেই সময়ত যোন MPয়ে যোগাযোগ কৰিছে আহিবৰ কাৰণে তেওঁকে সেই চাৰ্টাৰ ফ্লাইটত ঔষধৰ লগত হয়তো এজন দুজন MP আহিছে মই নহা বুলি কোৱা নাই সেই দুজন এজন MP তেওঁলোকৰো যদি কোনোবা MPয়ে যোগাযোগ কৰিলেহেঁতেন নিশ্চয় আহিলেহেঁতেন এতিয়া যেতিয়া লকডাউন ঘোষণা কৰা হ'ল তেতিয়া তেওঁলোকৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই প্ৰায় 45 দিন দিল্লীত সোমাই থাকিলে তেওঁলোকৰ যদি মানৱ সেৱা কৰাৰ সভাপতিজনৰ ইমান ইচ্ছাই আছিলে তেওঁ বঢ়িয়াকৈ দিল্লীৰ পৰা আমাৰ চাৰ্টাৰ ফ্লাইট নালাগে দিল্লীৰ পৰা যিকোনো এখন গাড়ী লৈ যদি দুদিনত আহি যায় দিল্লীত ৰাস্তাৰে সুন্দৰভাৱে দুদিনত গুৱাহাটী পাইগৈ তেওঁ কোনো ৰাস্তাত বাধা নিদিয়ে ইভিন সেই সময়ত প্ৰথম অৱস্থাত আহিলে 14 দিনৰ কোৱাৰেণ্টাইন হ'বলগীয়াও SOP নাছিল SOPত সেইটো কথাও নাছিল যে 14 দিন কোৱাৰেণ্টাইন হ'ব লাগে প্ৰথম অৱস্থাত যোনে গাড়ী লৈ আহিছে বৰ্ডাৰত সুন্দৰভাৱে আহিব দিয়া হৈছে আৰু আহিছে মানুহ তেনেকৈ যথেষ্ট মানুহ ঠিক আছে জয়ন্তমল্ল বৰুৱা 45 দিন ঘৰত সোমাই থাকে মই এটা কথা ক'ব লাগিব কাৰণ এইটো প্ৰয়োজন আছে মানুহক ৰাইজক ক্লিয়াৰ কৰি দিয়া প্ৰয়োজন আছে যে সেই সময়ত তেওঁলোকে 45 দিন সুন্দৰভাৱে সোমাই থাকিলে তাৰ পিছত তেওঁ যেতিয়া আপুনি কোৱাৰেণ্টাইন কৰিবলগীয়া ব্যৱস্থা হ'ল এক্সামটেডটো কৈ আছো মই আপোনাক আৰু আহিলেতো কৰিব লাগিব মই আপোনাক এক্সামটেড কথাটো কৈছো শুনো আপুনি এক্সামটেড যিবিলাক কথা ক'বলৈ কৈছে তেতিয়া মই যিখিনি কথা কৈছো জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া তাত এক্সামছনৰ কোনো কথা নাই আজি চেণ্ট্ৰেল মিনিষ্টাৰ এগৰাকী আপোনালোকৰ মই একদম যুক্তিৰে কৈ আছো আপুনি এক্সামটেডৰ কথাটো শুনক যে ষ্টেণ্ডাৰ্ড SOP মতে মানে SOP মতে নিয়মটো হ'ল যে কোনোবা এজন মানুহে যদি সেম ডে ৰিটাৰ্ণ টিকট লৈ আহে বা সেম ডে ৰিটাৰ্ণ কৰে আৰু আহোঁতে যদি তেওঁ কোভিড নিগেটিভ টেষ্ট কৰি নিগেটিভ ৰিপৰ্টটো লৈ আহে তেওঁক কোৱাৰেণ্টাইন কৰিব নালাগে সেইটো SOPত লিখা আছে ঠিক সেই একেটা সূত্ৰৰে হিমন্ত বিশ্ব শৰ্মাই মণিপুৰলৈ জিকাকৈ যাওক দিল্লীলৈকে যাওক তেওঁ সোৱাব টেষ্ট কৰিছে নিগেটিভ ৰিপৰ্ট লৈ গৈছে চাৰ্টাৰ ফ্লাইটত গৈছে গতিকে একেদিনাই ঘূৰি আহিছে তাত ৰাতি থকা নাই গতিকে তেওঁ আহিব পাৰে সেইটো এটা নিয়ম আৰু ঠিক তেনেদৰে ৰামেশ্বৰ তেলী ডাঙৰীয়া কথা কৈছে কেবিনেট চেণ্ট্ৰেল মিনিষ্টাৰৰ ক্ষেত্ৰত তেওঁলোক যাব পাৰে তেওঁলোক এক্সামটেড এইটো আপুনি এক্সামছনৰ কথাটো আপুনি ভুলকে কৈছে আপুনি ভুলকে কৈছে আৰু এটা কথা আপুনি অশুদ্ধ বাতৰি ৰাইজক নিদিব নহয় জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আপুনি ভুল বাতৰি নিদিব আপুনি ভুল নিদিব মাত্ৰ কেইদিনমান আগতে আপোনালোকৰ চেণ্ট্ৰেল মিনিষ্টাৰ শুনক মাত্ৰ কেইদিনমান আগতে আপোনালোকৰ চেণ্ট্ৰেল মিনিষ্টাৰ দুগৰাকী এজন চেণ্ট্ৰেল মিনিষ্টাৰ এগৰাকী কেন্দ্ৰীয় নেতা জম্মু কাশ্মীৰত গৈছে তেওঁলোকে ইয়াত আহি সেল্ফ কোৱাৰেণ্টাইনত আছে দিল্লীত তেওঁলোকে সেল্ফ কৰে তেওঁলোক চেণ্ট্ৰেল মিনিষ্টাৰ হয় ৰামেশ্বৰ তেলী চেণ্ট্ৰেল মিনিষ্টাৰ ষ্টেট গতিকে আপুনি ভালকে জানে ৰামেশ্বৰ তেলীৰ গাত বেমাৰ নাহে আৰু জম্মু কাশ্মীৰত যোৱাজনৰ গাত বেমাৰ আহিব আপুনি ৰাইজক মিছলিড নকৰিব আপোনালোকে সম্পূৰ্ণ ৰাজনীতি কৰিছে সম্পূৰ্ণ ৰাজনীতি কৰিছে এক্সামছনৰ নামত আপোনালোকক এক্সামছন দিয়া নাই যে যি PPE কিট আনিছিল সেই PPE কিটৰ আগত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সগৌৰৱে ফটো উঠিছিল সেই PPE কিট ইউজ হোৱা নাই ইউজ হৈছে যদি আজিলৈকে ৰাজহুৱা কৰা নাই এই কথাবিলাক আছে ক'ত কি এক্সামছন আছে কওক যিটো 4th গ্ৰেড মানুহ 3rd গ্ৰেড মানুহ কৰিব পাৰে মন্ত্ৰী গৈ কৰিছিলে আজি আপোনালোকে ৰাজনীতি কৰিছেনে প্ৰথম কেইদিন বেমাৰী আপোনালোকে যে কইনা বিদায় দিয়াতকৈ বেছি ভালকে বিদায় দিছিলে এই কথাবিলাক আপোনালোকে নিজে অলপ মনত পেলাওক ঠিক আছে মই অকমান উত্তৰ দি লওঁ জয়ন্তমল্ল বৰুৱা এক মিনিট জয়ন্তমল্ল বৰুৱা যিটো
কথা আমি আৰম্ভ কৰিছো এইটো কথাৰে আমাৰ আলোচনাটো বেলেগ ফাললৈ গুচি যাব পিপি কিট বা এক্সামটেড বা কৰবাত কোৱাৰেণ্টাইন নহয় জয়ন্ত মল্ল বৰুৱা এক মিনিট জয়ন্ত মল্ল বৰুৱা এক মিনিট মই আপোনাৰ ওচৰলৈ আহি আছো এতিয়া মূল কথাটো হ'ল যে যিটো কথা লৈ আমি আলোচনা আৰম্ভ কৰিছো সেই কথাটো হ'ল যে আমি সাধাৰণ ৰাইজৰ উদ্দেশ্যটো মূল মই আমাৰ লগত অদীপ ফুকন ডাঙৰীয়া আছে অদীপ ফুকন ডাঙৰীয়া এইখিনি সময়ত লকডাউন হ'ল সাধাৰণ মানুহৰ জীৱন ৰক্ষা কৰা চৰকাৰৰ প্ৰাথমিক দায়িত্ব সেইটো চৰকাৰে পালন কৰিব লাগিব চিকিৎসা পাব লাগে সেইটো চৰকাৰে কৰিব লাগিব কিন্তু এইখিনি সময়ত এই লকডাউনৰ সময়ছোৱাত চৰকাৰখনে কেনেকুৱা ধৰণৰ অৰ্থনৈতিক আঁচনি লৈছে যাৰ জৰিয়তে এটা ভাঙি পৰা অৰ্থনৈতিক অৱস্থা একোটা পৰিয়ালৰ যি দুৰ্বিষহ অৱস্থা হৈছে এই ধৰণৰ আঁচনি লোৱা হৈছে বুলি আপোনাৰ মনে ধৰে নে চৰকাৰখনে যিটো দুৰ্গাদাস বৰুৱাই অভিযোগ আনিছে কেৱল মাত্ৰ ৰাজনীতি কৰিছে ৰাজনীতিৰ বিষয়টো মই ভাবো যে অলপ বহল দৃষ্টিভংগীতে লোৱা উচিত ৰাজনীতি পাতে এইটো নহয় যে এমএলএ মন্ত্ৰী হ'ব দিছপুৰ দিল্লীত দখল কৰিব ৰাজনীতিৰ অধিকাৰ প্ৰশ্ন সোমাই আছে ৰাজনীতিৰ অধিকাৰৰ প্ৰশ্ন সোমাই আছে যে জনসাধাৰণৰ ৰাজনীতি জনসাধাৰণৰ স্বাস্থ্যৰ অধিকাৰ জনসাধাৰণৰ দুবেলা দুমুঠি খোৱাৰ অধিকাৰ জনসাধাৰণৰ অৰ্থনৈতিক নিৰাপত্তাৰ অধিকাৰ আৰু এই গোটেই কথাখিনি চোৱাৰ দায়িত্ব চৰকাৰৰ এই গোটেই কথাখিনি যদি চাওঁ তেতিয়াহ'লে এই ক্ষেত্ৰত আমি কোনটো কৰিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰখনে দায়িত্ব পালন কৰিছে যথেষ্টখিনি তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে বাকীবিলাকৰ ক্ষেত্ৰত আমি এইখন অসমত যদি চাওঁ বা 3,60,00,000 মানুহ এতিয়া এই 3,60,00,000 মানুহৰ ক্ষেত্ৰত যদি আমি চাওঁ যে কৰোণাৰ ক্ষেত্ৰত যদি আমি চাওঁ 14 তাৰিখলৈকে 18,666 জন তাৰে 12,173 জন সুস্থ 6,444 জন অসুস্থ হৈ আছে এটা প্ৰশ্নটো হ'ল 6,444 জন অসুস্থ তাৰ কাৰণে 3,60,00,000 মানুহে অৰ্থনৈতিকভাৱে সংকটৰ মাজত সময় পাৰ কৰিব নেকি সেই প্ৰশ্নটো চৰকাৰৰ দায়িত্ব কি প্ৰথম কথা 24 মাৰ্চৰ পৰা যদি চোৱা যায় আজি 19 তাৰিখলৈকে বন্ধ 5 মাহ হ'ব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক ICMR ইতিমধ্যে দিছে যে 21ৰ আগতে কোনো ধৰণৰ ঔষধ নোলায় 21ৰ আগলৈকে যদি কোনো ঔষধৰ কোনো ধৰণৰ নাহে মানুহৰ হাতলৈ তেতিয়াহ'লে একেধৰণে মানুহে পাৰ কৰিব লাগিব সময়বিলাক ডিচেম্বৰলৈকে জানুৱাৰীলৈকে আমি এনেকৈ পাৰ কৰিব লাগিব তেতিয়া সমগ্ৰ অসমৰ জনগণে জানুৱাৰীলৈকে এনেধৰণে মাজে মাজে লকডাউন মাজে মাজে খাদ্যাহ্য আছেই গতিকে লকডাউনেই এই গোটেই বিষয়টোৰ চাবি কাটি হ'ব পাৰে নেকি বিশেষ বা কৰোণা ভাইৰাছৰ ক্ষেত্ৰত লকডাউনে শেষ সিদ্ধান্ত হ'ব পাৰে নেকি গতিকে বাকী কথাখিনি আমি কি চৰকাৰখনৰ ক্ষেত্ৰত এই গোটেই কথাটোৰ কাৰণে ৰাইজে সন্দেহ কৰিলে বাধ্য হয় যে ৰাইজে এটা চৰকাৰখনে ৰাইজক গৃহবন্দী কৰি তেওঁলোকৰ নিজস্ব ৰাজনৈতিক দৃষ্টিভংগী এটা নিৰ্দিষ্ট বেলেগ এটা দৃষ্টিভংগীৰে ৰাইজৰ কাষলৈ গৈছে স্বাস্থ্যসন্মত কথাত কৈ বাকী কথাখিনি তেওঁলোকে কৰিব বিচৰা নাই গতিকে সেইকাৰণে মানুহে ভাবে দুৰ্গাদাস বৰুৱাই কোৱাৰ দৰে ৰাজনীতি শাসক গোষ্ঠীয়ে কৰিছে মই এইকাৰণে কথাটো ক'ব বিচাৰিছোঁ যে অৰ্থনৈতিক ক্ষেত্ৰখনত যিখিনি আমাৰ কৰিবলগীয়া আছিল কৰা হোৱা নাই এই গোটেই কথাটো সম্পূৰ্ণ স্তব্ধ কৰা হৈছে লকডাউন কৰা হৈছে অৰ্থনৈতিক ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনক লকডাউন কৰা হৈছে সাংস্কৃতিক ক্ষেত্ৰখনে জাতিটোক আগুৱাই নিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভালদৰে জানে তেখেত সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতে যথেষ্ট অৰিহণা আগবঢ়ায় আৰু সাংস্কৃতিক পূজাৰীসকলক তেখেতে যথেষ্ট সন্মান কৰে 5-6 মাহ সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ল এই কথাকেইটা চৰকাৰ বিকল্প ব্যৱস্থা কি চৰকাৰ এখন অভিভাৱক আমি সাধাৰণ মানুহ অভিভাৱক হিচাপে চৰকাৰ দেখুৱাব লাগিব যে সংস্কৃতিৰ লগত জড়িত দৈনিক মজুৰিৰ লগত জড়িত হাজাৰ হাজাৰ শ্ৰমিকসকল ক্ষুদ্ৰ ব্যৱসায়ীসকল আৰু যিসকলে ইনকাম কৰে বা উৎপাদন কৰে এই গোটেই প্ৰচেছটো সমান্তৰালভাৱে কেনেকৈ চলিব সেই কথাখিনি যদি কৰা নাযায় তেতিয়াহ'লে স্পষ্ট কথাটো যে চৰকাৰখন ক'ত বিফল হৈছে বা তেওঁলোকে সম্পূৰ্ণ ব্যক্তিকেন্দ্ৰিক ৰাজনীতিত সীমাবদ্ধ হৈ আছে যিমানেই তেওঁলোকে নকওক কিয় আজি এই অসমখন আকৌ আগন্তুক সময়ত আমি থিয় হ'ম কেনেকৈ বিভিন্ন ক্ষেত্ৰত আজি বিভিন্ন উদ্যোগ কাৰখানা উৎপাদন দৈনিক হাজৰিকা মটৰ শ্ৰমিক আমাৰ দৈনিক পথত যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ পৰা আদি কৰি প্ৰত্যেকজন মানুহ চলিব ক'ত এই কথাখিনি কিন্তু স্পষ্ট যদি হ'লহেঁতেন সেই ধৰণৰ আঁচনি লৈছে নে সেই প্ৰশ্নটো আজি উত্থাপন কৰিম জয়ন্ত মল্ল বৰুৱাৰ পৰা উত্তৰ ল'ম দুৰ্গাদাস বৰুৱা আপোনাৰ ওচৰলৈ আহিম সৰু এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান আজি কেৱল ৰাজনীতি বা বিতৰ্কৰ স্বাৰ্থত আমি এই অনুষ্ঠানৰ আয়োজন কৰা নাই সঁচা অৰ্থত ৰাইজৰ লাভান্বিত হোৱাকৈ চৰকাৰখনকো কিছু পৰামৰ্শ আমাৰ এই আলোচনাৰ জৰিয়তে দিবলৈ চেষ্টা কৰাৰ এক প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ সৰু এটা বিৰতিৰ পিছত উভতি আহিম এই অনুষ্ঠানলৈ পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ আলোচনালৈ আৰু আমি আজি আলোচনা কৰি আছোঁ স্তব্ধ হৈছে ৰাজনীতি স্তব্ধ হৈছে উন্নয়ন স্তব্ধ হৈছে অৰ্থনীতি এনে অৱস্থাত সাধাৰণ ৰাইজ আশ্বস্ত হ'ব পৰাকৈ চৰকাৰে কি কৰা উচিত বা ৰাইজৰো যদি কিবা দায়িত্ব আছে ৰাইজে কি দায়িত্ব পালন কৰিব সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ
অদীপ ফুকন ডাঙৰীয়াই পৰামৰ্শ দিছে। অদীপ ফুকন ডাঙৰীয়াই কৈছে যে এই সময়ছোৱাত যিখিনি খাটি খোৱা মানুহ, সেই খাটি খোৱা মানুহখিনিৰ কাৰণে চৰকাৰে কি আঁচনি লৈছে, শাসক পক্ষই সঁচাকৈয়ে ৰাজনীতি কৰিছে নেকি, সেই প্ৰশ্নৰো উত্তৰ আমি বিচাৰিছোঁ। শাসক পক্ষই ৰাজনীতি কৰক, ৰাজনীতি কৰাত অসুবিধা নাই, সেই ৰাজনীতি যদি সাধাৰণ জনতাৰ কল্যাণৰ বাবে হয় তেনেহ'লে সেই ৰাজনীতি আমি স্বাগতম জনাম। দুৰ্গাৰাজ বৰুৱা, অদীপ ফুকন ডাঙৰীয়াও স্বাগতম জনাব। কিন্তু কেৱল ৰাজনীতিক লাভালাভৰ বাবে যদি এই ৰাজনীতি, তেনেহ'লে সেই ৰাজনীতিক সকলোৱে সমালোচনা কৰিব। জয়ন্ত মল্ল বৰুৱা, এইখিনি সময়ছোৱাত লকডাউন, সাধাৰণতে বিভিন্ন দেশৰ লকডাউনৰ যি পৰিৱেশ, সেই পৰিৱেশৰ পৰা সকলোৱে জানে যে লকডাউন দিয়া হয় এটা প্ৰস্তুতিৰ কাৰণে, যে আৰু অৰ্থনৈতিকভাৱে যিসকল অনগ্ৰসৰ তেওঁলোকক কেনেকৈ আগুৱাই নিব পাৰি বা স্বাস্থ্য ক্ষেত্ৰত যদি কিবা অসুবিধা আছে তাক আগুৱাই নিয়াৰ বাবে সেই লকডাউনত প্ৰস্তুতি হৈ যায় একোখন দেশত। আমাৰ দেশত তেনেকুৱা, বা আমাৰ ৰাজ্যখনৰ কথা, আমি দেশৰ কথালৈ নাযাওঁৱে, আমাৰ ৰাজ্যখনত তেনেকুৱা ধৰণৰ কথা মানুহে ভাবিবলৈ বাধ্য হৈছে। দুৰ্গাদাস বড়োহঁতৰ দৰে ৰাজনীতি কৰা মানুহেও কৈছে বা অন্যান্য সাধাৰণ মানুহৰ মনতো সন্দেহ হৈছে যে চৰকাৰখনে এই লকডাউনৰ সময়ছোৱাত অৰ্থনীতিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত কিয় আচলতে স্থবিৰতাৰ ক্ষেত্ৰত কিয় কোনো উদ্যোগ ল'ব পৰা নাই। লকডাউনৰ মাজতো কিন্তু উন্নয়নমূলক কাম কাজ হোৱাত কোনো বাধা নাছিল। এই ক্ষেত্ৰত স্থবিৰতা কেৱল ৰাজনীতিত আহিছে, বিৰোধীৰ বাবে আহিছে, নে বিজেপি চৰকাৰখনৰ বাবেও আহিছে? জয়ন্ত মল্ল বৰুৱা। চাওক, বিশ্বত এইবাৰ যিটো ক'ভিড মহামাৰী, এইটো সকলোৰে কাৰণে নতুন আছিল। আৰু এই কাৰণে ক'ভিড মহামাৰীত আচলতে কি কৰিব লাগে, কি ধৰণে কাম কৰিব লাগে, এই কথাবিলাক সকলোৰে কাৰণে নতুন আছিল। আৰু এটা কথা যদি আপুনি লক্ষ্য কৰে, এই লকডাউন বিশেষকৈ আমেৰিকা আৰু ব্ৰাজিলৰ কথা যদি আপুনি উদাহৰণ হিচাপে লয়, য'তেই ৰাইজৰ এই ধৰণৰ, য'তেই শাসক গোষ্ঠীয়ে এই ধৰণৰ উদাসীনতা দেখুৱাইছে বা ক'ৰবাত লকডাউন বা কঠোৰভাৱে এই কথাবিলাক পালন কৰা নাই, তাতেই মৃত্যুৰ সংখ্যা বাঢ়িছে বা তাতেই বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে বা সংক্ৰমণ বেছিকৈ হৈছে। আৰু সেই কথাবিলাকৰ ওপৰত লক্ষ্য ৰাখিয়েই আমাৰ অভিজ্ঞ লোকসকলে লকডাউন ইয়াৰ এটা মুখ্য পন্থা বা মুখ্য কাম বুলি ভাবিয়ে বিভিন্নজনে পৰামৰ্শ দিছে, যোন অভিজ্ঞ ব্যক্তি। এতিয়া আপোনালোকে এই দুৰ্গাদাহঁতৰ দৰে বা কংগ্ৰেছ দল বা বিৰোধী দলৰ কিছুমান মানুহে ক'ব খোজে যেনেকৈ এখন বিয়াত যদি বিলনীয়াসকলক খাবলৈ বহিবলৈ দিয়া হয় তেতিয়া বিলাব কোনে? তো বিলনীয়াসকলেতো বিলাব লাগিব, খাবলৈ বহা মানুহে খাব। গতিকে ইয়াত যেতিয়া বিপদত পৰিছে মানুহখিনি, সেই বিপদত পৰা মানুহখিনিক সহায় কৰিবৰ কাৰণে চৰকাৰৰ দায়িত্বত থকা মানুহখিনিতো যাব লাগিব। আৰু যোৱাটোৱে হ'ল দায়িত্ব পালন কৰা বা ৰাইজৰ সেৱা কৰা, মানৱ সেৱা কৰা। এতিয়া চৰকাৰত দায়িত্বত থকা মানুহখিনিয়ে ৰাইজক সেৱা কৰিবলৈ, মানৱ সেৱা কৰিবলৈ যেতিয়া যাব, নিজৰ দায়িত্ব পালন কৰিবলৈ যাব, তেতিয়া যদি বিৰোধী দলে কয় যে ৰাজনীতি কৰি আছে, তেওঁলোকে কিয় ৰাইজৰ ওচৰলৈ গৈ মানৱ সেৱা নকৰে? তেওঁলোকে এইটো দায়িত্ব। এতিয়া বিলনীয়াক যদি আপুনি ভাত খাবলৈ বহাই দিয়ে আৰু কোনেও বিলাবলৈ নাহে, এতিয়া তেওঁলোকে বিচাৰি আছে যে হিমন্ত বিশ্ব শৰ্মা ঘৰত কোৱাৰেণ্টাইন হৈ সোমাই যাওক, যাতে কোনোৱে ইয়াতে হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰক। মৰা হোৱাৰ ওপৰত তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে। যদি মৃতদেহৰ ওপৰত ৰাজনীতি কৰাৰ তেওঁলোকৰ ইমান হেঁপাহ আছে, তেতিয়াহ'লে তেওঁলোকে কৈ দিয়ক ৰাইজক, এই ধৰণৰ ইমান নিষ্ণখাপৰ ৰাজনীতি কৰিব নাপায় নহয়। আজি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন আছে অসমৰ মানুহৰ ওচৰলৈ গৈ মানুহক সুৰক্ষা দিয়াৰ, ডক্টৰসকলক উৎসাহ দিয়াৰ, সাধাৰণ কৰ্মীসকলক, স্বাস্থ্য কৰ্মীসকলক উৎসাহ দিয়াৰ। এই সময়ত তেওঁলোকে বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা এইটো হ'ল তেওঁলোকৰ ওপৰত ৰাজনীতি কৰিব খোজে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাইজক সহায় কৰিবৰ কাৰণে কিছু মনত মানৱ সেৱাৰ ভাৱ জাগৃত কৰক। জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ প্ৰশ্ন তোলা নাই। আনকি অদীপ ফুকন ডাঙৰীয়াও প্ৰশংসা কৰিছে, স্বাস্থ্য বিভাগে ভাল কাম কাজ কৰিছে। কিন্তু চৰকাৰখনত দুজন বা তিনিজনে মন্ত্ৰী আছে নেকি? মই দুৰ্গাদাস বৰুৱাই হাত দাঙি আছে, আপোনাৰ প্ৰশ্নটোৰ, আপোনাৰ উত্তৰটোক লৈ তেওঁ এটা মন্তব্য দিব খুজিছে। চৰকাৰখনত দুজন বা তিনিজনে মন্ত্ৰী আছে নেকি, সেই প্ৰশ্নটো কৰিছে। আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খুব ৰাইটলি কথা এটা কৈছে। এয়াই ভাৰতীয় জনতা পাৰ্টী শাসনত দ্বিতীয়বাৰ যেতিয়া দিল্লীত আহিল, ভাৰতীয় জনতা পাৰ্টীৰ এইটোৱে শ্ৰদ্ধা হৈছে, এইটোৱে অহংকাৰ হৈছে, দাম্ভিকতা আহিছে। আপোনালোকে আজি ক'বলৈ পাৰিছে বিৰোধী ৰাজনৈতিক দলক মৰাশৰ মাজেৰে ৰাজনীতি কৰিবলৈ আহিছে বুলি আপোনালোকে ৰাজনীতি আৰম্ভ কৰিছে। ইমান নিকৃষ্ট চিন্তা আপোনালোকে বিৰোধী পক্ষৰ ৰাজনৈতিক দলক লৈ আপোনালোকৰ মন্ত্ৰী জিতেন্দ্ৰ প্ৰসাদ, আপোনালোকৰ বিজেপি নেতা ৰাম মাধৱ ডাঙৰীয়া সেল্ফ কোৱাৰেণ্টাইনত আছে। আপোনালোকৰ ইয়াৰ কোনোবা মন্ত্ৰীক কিয় ৰেহাই দিম আমি? কিয় বিৰোধী পক্ষই ৰাইজক এই কথাটো আঙুলিয়াই নিদিম আমি? আপোনালোকক মই কথা ক'ব খুজিছোঁ, আজি আমি এই কথাটো আপোনালোকক সোঁৱৰাই দিম যে চাৰিওফালে ছ'চিয়েল মিডিয়াত ওলাইছে
যে আপোনালোকে এইটো কি কয় মানে হাতত যে লগাই এইটো কি কয় চেনিটাইজাৰ 160 টকাৰ চেনিটাইজাৰ 350 টকাত এক বিশেষ ব্যক্তিক পাৰ্চেছ কৰিবলৈ দিয়া হৈছে তাৰ আমি উত্তৰ বিচাৰিম কি কাৰণত 160 টকাটো 350 টকাত কিনিছে উত্তৰ বিচৰাটো ৰাইজে আমি এই কাৰণে উত্তৰ বিচাৰিছো সেই উত্তৰ আমাৰ জৰিয়তে ৰাইজে পাব লাগিব অকল হেয়াই নহয় আপোনালোকে জানে যে 100 কোটি টকাতকৈ অধিক যিদিনালৈকে স্বাস্থ্যমন্ত্ৰী ঘোষণা কৰিছে 107 টকা 107 কোটি টকা উঠিছে কেয়াৰ ফাণ্ড CM কেয়াৰ ফাণ্ডত তেওঁ 3খন হস্পিটেল বনাম বুলি কৈছিল হেকত তেওঁ নিজেই সেলফ স্টাইলৰ দৰে তেওঁ কৈ দিলে যে আমি এতিয়া হস্পিটেল নবনাও য'ত য'ত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলৰেডি আছে সেইবিলাকত আমি উন্নত চিকিৎসাৰ ব্যৱস্থা তাতে কৰিম বা অন্যান্য যি সা সুবিধা লাগে কোভিড চিকিৎসাৰ তাতে কৰিম তেওঁ খুজিছিলে পইচাটো বেলেগ কাৰণত কৰিছে পেলাই গোটেই ভাৰতবৰ্ষ জুৰি PM কেয়াৰ ফাণ্ডৰ ওপৰত এতিয়া প্ৰশ্ন কৰাটো বিৰোধী পক্ষক মৰাখৰ ওপৰেদি আপোনালোকে ৰাজনীতি কৰিবলৈ যি দাম্ভিকতা আৰু অহংকাৰ আপোনালোকৰ হৈছে সেইটোৱে আপোনালোকক নিষেধ কৰিব মই আপোনালোকক কৈছো এই আপোনালোকে 24 তাৰিখে যেনিয়া লকডাউন দিছে আপোনালোকে কি এইটো টকা বদলোৱা বুলি ভাবিছে নেকি যে 4 ঘণ্টা সময় দি আপোনালোকে কৈছে যে আমি লকডাউন দিছো কৰো মানুহ কত যাব নোৱাৰে আপোনালোকে প্লেনিং ৱেট লগল আপোনালোকে 5টা মান ভাগত ভাগ কৰি ল'ব লাগিছিল প্লেনিং কৰি যেদিনা আপোনালোকে লকডাউন ঘোষণা কৰিছে আপোনালোকে চিকিৎসক যিসকল আছে তেওঁলোকক আপোনালোকে ভাগ ভাগ কৰি লোৱা নাই কেনে ধৰণে ব্যৱহাৰ কৰিব চিকিৎসা সেৱাৰ লগত জড়িত সকলক যথেষ্ট পৰিমাণৰ ৰোগী বৃদ্ধি হ'ব বুলি এক্সপাৰ্ট বিলাকে আপোনালোকক কৈ আছিল সেই ৰোগী বিলাকক কেনেকৈ আপোনালোকে ডিস্ট্ৰিবিউচন কৰিব সেই ৰোগী বিলাকক ক'ত ৰাখিব সেই নকৰিলে আপোনালোকে আপুনি কৈছে ক্ষতিগ্ৰস্ত সকলক অলপ আগতে কৈছে ক্ষতিগ্ৰস্ত সকলক কেনেকৈ আপোনালোকে চাব তাৰ আপোনালোকৰ প্লেনিং নাছিল ইয়াতকৈও ডাঙৰ কথা হৈছে আপোনালোকে সমগ্ৰ যি পৰিস্থিতিবিলাক উদ্ভৱ হ'ব সাইড এফেক্ট বুলি কয় বা সাইডত যিবিলাক সমস্যা আহিব সেইবিলাকৰ কাৰণে কোনো আপোনালোকৰ প্লেনিং নাছিল আপোনালোকে স্বীকাৰ কৰক এইবিলাক বিৰোধী পক্ষই কোৱাৰ কাৰণে হাজাৰ হাজাৰ লাখ লাখ বনোৱা মানুহক আপোনালোকে 80% পইচা গাড়ী ভাড়া দিম বুলি ট্ৰেইন ভাড়া দিম বুলি ক'বলৈ বাধ্য হৈছে একমাত্ৰ কংগ্ৰেছৰ কাৰণে ধৃষ্টতা নকৰিব কংগ্ৰেছে কোনো যোৱা 1947 চনৰ 15 আগষ্টৰ পৰা কংগ্ৰেছে মৰাখৰ ওপৰে ৰাজনীতি কৰা নাই আপোনালোকে মৰাখৰ ওপৰে ৰাজনীতি কৰিবলৈ প্ৰচেষ্টা চলাইছে ঠিক আছে দুৰ্গাৰাজ বড়ো এই কথাটো আসলতে ৰাজনীতিৰ ক্ষেত্ৰত দুৰ্গাৰাজ বড়ো জয়ন্ত মল্ল বৰুৱাৰ মতামতৰ আধৰি কৈছে মই অদীপ ফুকনৰ ডাঙৰীয়াৰ পৰা এটা উত্তৰ লৈছোঁ যে এই কথাটো আচলতে শোভা নাপায় আমি পাতিবলৈ ভাল নালাগে মানুহৰ মৃত্যুক লৈ কোনেও ৰাজনীতি কৰা উচিত নহয় কংগ্ৰেছেও কৰিব নালাগে বিজেপিও কৰিব নালাগে কিন্তু আজিৰ তাৰিখত আমাৰ মুখ্য উদ্দেশ্যটো হ'ল এই আলোচনাৰ সাধাৰণ মানুহৰ কাৰণে কৰ্মসূচী বা আঁচনি চৰকাৰখনে লোৱা পৰিলক্ষিত হৈছেনে মই হিমন্ত বিশ্ব শৰ্মাৰ কথা বা 2-3 গৰাকী মন্ত্ৰী যথেষ্ট সক্ৰিয়তাৰে কাম কৰি আছে সেইটো কথা কোৱা নাই কিন্তু বাকীসকল চৰকাৰৰ তেনেকুৱা ধৰণে কাম আৰম্ভ কৰিব পাৰিছেনে বা আঁচনি লৈছেনে নাই কথাখিনি অলপ মুকলিকৈ সুস্থভাৱে আলোচনা কৰা ভাল সন্মুখত লাখ লাখ মানুহ আছে বুলি ভাবি আলোচনা কৰাটো উচিত আমি 2জন বা 3জন আছো বুলি আলোচনা কৰাটো সংকুচিত কৰা উচিত নহয় প্ৰথম কথা হ'ল কি আমি এটা বিকল্প বিচাৰিছোঁ বিকল্প মানে কৰোনা ভাইৰাছ আছে তাৰ বাহিৰেও যাতে অৰ্থনীতি চলি থাকিব পাৰে তাৰ বাহিৰে যাতে ভৱিষ্যত অসমখন সংকটত নপৰে চৰকাৰৰ ৰাজহ পায় চৰকাৰে বিভিন্ন উন্নয়নমূলক কাম কৰিব পাৰে এই গোটেই কথাখিনি আগত থাকি কৰিব লাগিব কিন্তু 24 মাৰ্চৰ পৰা আমি প্ৰত্যেক দিন অবজাৰ্ভ কৰি দেখিছোঁ এই ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা চৰ্চা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া এদিন মাতিছিল মকো মাতিছিল অৰ্থনৈতিক চিন্তা চৰ্চা কৰাক মাতিছিল তাৰপিছত আঁচনি কৰিব গৈছিল মই এটা পৰামৰ্শ দিছিলোঁ ব্যক্তিগতভাৱে 100 দিনৰ এটা কৰ্ম আঁচনি লওক 100 দিনত যাতে মানুহৰ তাত পইচা আহে কমিটি এখন কৰিলে কমিটিয়ে ৰিপৰ্টটো দিলে কিন্তু আজিলৈকে ৰিপৰ্টৰ ক্ষেত্ৰত কোনো আলোচনা বিলোচনা নহ'ল তাৰ বাহিৰে কিন্তু মই দেখা নাই যে ষ্টেট গভৰ্ণমেণ্টখনে ইকনমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিবা চৰ্চা কৰিছে বুলি দেখা নাই মই এইকাৰণে কথাখিনি কৈছোঁ এইকাৰণে যে আজি হয় বৰ দুখৰ কথা যে প্ৰায় 46জন মানুহ কৰোনা ভাইৰাছত অসমত মৃত্যু হ'ল 6 মাহত 5 মাহত একেটা সময়ত যদি আমি চাওঁ 33 লাখ মানুহ আজি বানত আক্ৰান্ত হৈছে 85জন মানুহ বানত মৃত্যু হৈছে আৰু চাৰিওফালে মথাউৰিবিলাক সম্পূৰ্ণ ভাঙি গ'ল এই ক্ষেত্ৰত আমাৰ কৰণীয় দায়িত্ব নাই নেকি যোৱা 6-7 মাহ যদি আমি চাওঁ যে যোৱা সময়ত আজি যিটো আমাৰ ছেপ্টেম্বৰ মাহ বা অক্টোবৰৰ ভিতৰলৈকে মাথাউৰি বা এই ধৰণৰ কণ্ট্ৰেক্টবিলাকৰ ক্ষেত্ৰত নিবিদা আহ্বান কৰিব লাগে মাৰ্চলৈ নিবিদা ৰৈ থাকিল তাৰপিছত আল্টিমেটলি প্ৰায় 900 কোটি টকা যিটো বিভিন্ন ক্ষেত্ৰত কাম আছিল বিভিন্ন প্ৰজেক্টবিলাকৰ ক্ষেত্ৰত কাম নহ'ল আচ্ছা অকল কৰোনা ভাইৰাছে অসমৰ সমস্যা নেকি অসমৰ সমস্যা খাটি খোৱা মানুহ বুলি নহয়
3 কোটি 60 লাখ মানুহে দৈনিক জীয়াই থকাৰ সংগ্ৰামখন আগুৱাই নিবৰ কাৰণে এইবিলাক সমস্যা নহয় নেকি আজি বিভিন্ন স্কুল মানে যিটো ছাত্ৰ ছাত্ৰীৰ সমস্যাখিনি আমাৰ সমস্যা নহয় নেকি মানুহ এনেকুৱা আতংকগ্ৰস্ত কৰি কৰোণা আহি আছে ভাইৰাছ আহি আছে হয় এইটো এটা সংক্ৰমণ তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব কিন্তু মই বাৰে বাৰে কৈছোঁ যে এই ক্ষেত্ৰত আমাৰ লকডাউনে সমস্যা সমাধান নেকি লকডাউন যদি সমস্যা সমাধান হ'ল 24 জুনত 29 জুনত যেতিয়া আকৌ 14 দিনৰ কাৰণে বন্ধ দিয়া হ'ল 172 জন গুৱাহাটীত যেতিয়া লকডাউন কৰিছিলে 14 দিনৰ কাৰণে 172 জন আছিল আৰু তাৰ আপুনি প্ৰত্যেক দিনে চাওক বাঢ়ি গৈ 177 লৈকে গ'ল আৰু 14 জুনত 627 জন গুৱাহাটীত তাৰ ভিতৰত ভাল হৈছে বহুত কিন্তু প্ৰশ্ন গতি এইটো হ'বই যদি হয়েই তেতিয়াহ'লে লকডাউনটোৰ সমস্যা সমাধান সূত্ৰ নহয় গতিকে চৰকাৰ যিহেতু যথেষ্ট জানে তেওঁলোকে নিশ্চয় এটা সূত্ৰ উলিয়াব লাগিব যে ইকনমিক ডেভেলপমেণ্ট হ'ব লাগিব কৰোনা ভাইৰাছৰ ক্ষেত্ৰতো প্ৰয়োজনীয় দায়িত্ব আহি পালন কৰিব ঠিক আছে এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত জয়ন্ত মল্লবৰুৱাৰ উত্তৰ শুনিম আমি সৰু এটা বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি এই আলোচনাত সাধাৰণ মানুহৰ উপকৃত হ'ব পৰাকৈ চৰকাৰে কিবা আঁচনি লৈছে নেকি জয়ন্ত মল্লবৰুৱাৰ পৰা শুনিম সৰু এটা বিৰতি লৈছোঁ আপোনালোকে চাই আছে DY 365ৰ সিদ্ধান্ত অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি সাধাৰণ মানুহৰ জীৱন স্তব্ধ ৰাজনীতি স্তব্ধ উন্নয়ন স্তব্ধ অৰ্থনীতি এনে পৰিৱেশ পৰিস্থিতিত সাধাৰণ মানুহৰ বাবে কি উপায় হোৱা উচিত সেই কথা আমি বহুত বেছি বিশ্লেষণ কৰিব পৰা নাই উদীপ ফুকন ডাঙৰীয়াই কেইবাটাও পৰামৰ্শ আগবঢ়াইছে কিন্তু এইখিনি মুহূৰ্তত আমাৰ তিনিগৰাকী অতিথিয়ে কৈছে যে সাধাৰণ মানুহ এই ঘটনাৰ বা এই পৰিৱেশৰ শিকাৰ হ'ব নালাগে জয়ন্ত মল্লবৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ যে চৰকাৰখনে স্বাস্থ্য ক্ষেত্ৰত কেতবোৰ কাম কৰিছে বা কৰাটো চৰকাৰখনৰ প্ৰাথমিক দায়িত্ব সেইখিনি চৰকাৰে কৰিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰো কাম কাজৰ প্ৰশংসা কৰিছে যদিও কোৱাৰেণ্টাইন বা অন্যান্য বিষয়ক লৈ কিছু সমালোচনা আছে কিন্তু এইখিনি মুহূৰ্তত মুখ্যতঃ কথাটো হ'ল যে কোৱাৰেণ্টাইন আজিৰ তাৰিখত মুখ্য কথা নহয় আজিৰ তাৰিখত মুখ্য কথাটো হ'ল যে এই যিটো পৰিৱেশ এই পৰিৱেশে মানুহক যি অৱস্থালৈ ঠেলি দিছে তাৰ কাৰণে চৰকাৰখনে কিবা আঁচনি ল'ব পাৰিছে নে নাই এই ক্ষেত্ৰত চৰকাৰখন শোচনীয়ভাৱে ব্যৰ্থ হৈছে বুলি বহুতৰ অভিযোগ এই ক্ষেত্ৰত আপুনি কি কয় যিসকলে এই কথাটোৰ গুৰুত্ব বা গভীৰতালৈকে যোৱা নাই তেওঁলোকে ওপৰে এই ধৰণৰ কথাবিলাক কৈছে আজি অলপ আগতে অদীপ দাই নিশ্চয়কৈ কৈছে যে আমাৰ চৰকাৰে প্ৰথম অৱস্থাত কি ধৰণে অৰ্থনৈতিকভাৱে ভৱিষ্যতৰ দিনবিলাক নিব লাগিব তাৰ কাৰণে কমিটি এখন বনাই দিছিল অদীপ দাকে সেই কমিটিৰ মেম্বাৰ দিছিলে যদিওবা তেওঁ ব্যক্তিগত কাৰণত নাথাকিলে কিন্তু সেই কমিটিবিলাকৰ ছাজেশ্যনবিলাক লৈ ভৱিষ্যতৰ দিনৰ পৰিকল্পনা বা কামসমূহ কৰি নথকাকৈ থকা নাই এতিয়া আমাৰ যিসকল অভিজ্ঞ লোকে যিসমূহ কথা ক'ব সেই অভিজ্ঞ লোকৰ পৰাহে কামখিনি হ'ব আজি অসমত যেতিয়া আৰোগ্য নিধিৰ টকা পইচা উঠোৱা হ'ল প্ৰথম অৱস্থাত পৰিকল্পনা কৰা হৈছিল যে 4-5খন হস্পিটেল বনাব কিন্তু অভিজ্ঞ লোকসকলে ক'লে যে আমাৰ থকা ইনফ্ৰাষ্ট্ৰাকচাৰখিনিত ভেণ্টিলেশ্যন ICU ইত্যাদি কৰিলে বেছি ভাল হয় তেতিয়া আমাৰ চৰকাৰে সিদ্ধান্ত ল'লে যে হয় য'ত আমাৰ ICU ভেণ্টিলেটৰৰ প্ৰয়োজন আছে সেইখিনি কাম কৰিম নতুনকৈ হস্পিটেল কৰাতকৈ যেহেতু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডিষ্ট্ৰিক্ট লেভেল বা ব্লক লেভেলত যথেষ্ট পৰিমাণে আছে গতিকে এই কথাবিলাক অভিজ্ঞ লোকৰ পৰামৰ্শৰ পৰাই লয় আৰু আজিলৈকে সেই আৰোগ্য নিধিৰ 1 টকাও খৰচ নকৰাকৈ সম্পূৰ্ণৰূপে সুৰক্ষিতভাৱে ৰখা হৈছে যে সেইটো প্ৰয়োজন যি হ'ব য'ত প্ৰয়োজন হ'ব সেই কামৰ কাৰণে তাক ব্যৱহাৰ কৰা হ'ব স্বাস্থ্য কেন্দ্ৰৰ প্ৰয়োজনৰ কাৰণে গতিকে এই কথাবিলাকক ঠিক বেলেগ ধৰণে নিনিয়াকৈ যোন অভিজ্ঞ লোক তেওঁলোকৰ অভিজ্ঞতাটো ল'বলৈ আজি আমাৰ প্ৰথম দায়িত্ব আছিল যে এই সময়ত কৰোনা মহামাৰীৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ কৰোৱা তাৰ কাৰণে স্বাস্থ্য বিভাগে দিনে ৰাতি একাকাৰ কৰি কাম কৰিছে ঠিক তেনেদৰে এই সময়ত যাতে অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলে সমস্যাৰ সন্মুখীন নহয় দুবেলা দুই মুঠি খাই থাকিব পাৰে তাৰ কাৰণে আমাৰ প্ৰথম দিনাখনৰ পৰা প্ৰথম 3 মাহৰ কাৰণে 5 কেজিকৈ চাউল 1 কিলোকৈ দালি এই ধৰণে দিয়া উজালা 3টাকৈ চিলিণ্ডাৰ দিয়া এই ধৰণৰ সাধাৰণ মানুহনিক চলি থাকিবৰ কাৰণে যিখিনি দিব লাগে আজি জনধন একাউণ্টৰ জৰিয়তে প্ৰতিগৰাকী জনধন একাউণ্টৰ মহিলাগৰাকীলৈ 500 টকাকৈ 3 মাহ দিয়া এই ধৰণৰ কামবিলাক কৰি আছে যে এই মানুহখিনিয়ে যাতে সাধাৰণ মানুহে কেতিয়াও দুবেলা দুমুঠি খাই টকাৰ পৰা বিৰত হ'ব নোৱাৰে তেওঁলোকে খাই থাকিব পাৰে দুখীয়া মানুহক সহায় কৰিবৰ কাৰণে সাধাৰণ ৰাইজক যোনে সক্ষম থাক মানুহ তেওঁলোকক এপিল কৰা হৈছে তেওঁলোকে হিয়া উজাৰি মানুহক সহায় কৰিছে অসমত কোনো মানুহে আজি ভোকত থাকিব লগা পৰিৱেশ হোৱা নাই চৰকাৰ আৰু ৰাইজৰ কৃপাত ঠিক আছে জয়ন্ত মল্লবৰুৱা ধন্যবাদ জনাইছোঁ মই অদীপ ফুকন ডাঙৰীয়া আপোনাৰ শেষ প্ৰতিক্ৰিয়া ক'বলৈ দিয়া ভৱিষ্যতৰ দিনত যিখিনি কাম কৰিব লাগিব তাৰ কাৰণে আজি 20 লাখ কোটি টকাৰ আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰকল্প দিয়া পৰিকল্পনা কৰা হৈছে
অৰ্থনৈতিক পেকেজ দিয়া হৈছে MSME চেক্টৰত কেনেদৰে উজ্জীৱিত কৰা হ'ব কেনেদৰে সাধাৰণ কাম কৰি থকা মানুহবিলাকক সহায় কৰা ঠিক আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু সময় দিব নোৱাৰিম 20 লাখ টকাৰ আত্মনিৰ্ভৰশীল আঁচনিৰ কথা কোৱা হৈছে এই কথাটো বিভিন্ন সময়ত আপুনিও আমাৰ এই অনুষ্ঠানতে কৈছিল এই অনুষ্ঠানত পইচা পোৱা নাই জয়ন্ত মল্ল বৰুৱা আপুনি দুৰ্গাৰাজ বৰুৱা কৈ আছে অকণমান শুনিব নহয় আত্মনিৰ্ভৰশীল তেখেতসকলৰ যিটো এতিয়া নতুনকৈ আকৌ আত্মনিৰ্ভৰশীল কৈছে বহুত ধৰণৰ আত্মনিৰ্ভৰশীল তেওঁলোকে যোৱা 6টা বছৰত পাৰ কৰাইছে ভাৰত চৰকাৰে বিশেষকৈ ৰাজ্য চৰকাৰখনক মই ক'ব বিচৰা নাই কিন্তু মই এটা কথা ক'ব খুজিছোঁ এওঁলোকে গোটেই আৰম্ভণিৰ পৰা এই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিপদ কৰি লৈছে প্ৰথম চাওক কাকো সোধা নাই কোনো এক্সপাৰ্ট কোনো স্পেচিয়েলিষ্টক সোধা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘপককৈ লকডাউন দি দিছে অকলে তাৰপিছত কুৰুক্ষেত্ৰ যুদ্ধত 18 দিন লাগে 21 দিন মোক মাত্ৰ সময় দিয়ক সব ঠিক কৰি দিম বুলি কৈছে কোভিড ইমান ভুৱা প্ৰচাৰ কৰিছে গোটেই ভাৰতবৰ্ষত সেইটো গ'ল তাৰপিছত যেতিয়া বিপদ বেছি দেখিলে মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনা কৰা হ'ল সকলো মুখ্যমন্ত্ৰীৰ লগত বিপদ বেছি গ'ল আৰু বেছি বিপদ যেতিয়া হ'ল ৰাজ্য চৰকাৰবিলাকে ডিচিক দিছে কেইদিনমান পিছত আপোনালোকে দেখিব ডিচিৰ পৰা গৈ পেলাই গাঁওবুঢ়াবিলাকক নিদিলেহে হয় দায়িত্ব কোভিডৰ যে গাঁওবুঢ়াসকল আপোনালোকে চিকিৎসা কৰক বুলি ক'লে আপোনালোকে লকডাউন বুলি ক'লে একো আচৰিত নহ'ব এই যে প্লেনিং নাই আমি প্ৰথম দিনাৰ পৰা প্লেনিঙৰ কথাই কৈ আহিছোঁ নহ'লে যিসকল বনোৱা আপুনি বাৰে বাৰে কৈছে যিসকল শ্ৰমিক টেকনিক্যাল নন টেকনিক্যাল শ্ৰমিক বিভিন্ন ৰাজ্যত ঘূৰি আহিল তেওঁলোকক লৈ যেটো হাহাকাৰ গোটেই ভাৰতবৰ্ষৰ সৃষ্টি হ'ল 10 দিন পিছত লকডাউন দি সেই 10 দিনৰ ভিতৰত তেওঁলোক ইফাল কৰা হেতেন তেওঁলোকক ঘৰলৈ ঘূৰি আহিব দিয়া হেতেন সাগে আজি ভাৰতবৰ্ষত সেইটোৱে প্লেনিং ভাৰতবৰ্ষত সাগে বেমাৰটো ইমান সংক্ৰমণ নহলে জয়ন্ত মল্ল ডাঙৰীয়া ধন্যবাদ ভাল পাব আপোনালোকে য'ত এতিয়াও আনন্দিত হৈ আছে 9 লাখ পাৰ হৈছে এতিয়া ৰোগীৰ সংখ্যা এই 9 লাখ ৰোগীৰ সংখ্যা পাৰ হোৱাৰ পিছত আত্মসন্তুষ্টি লভাতকৈ মানুহক বিশ্বাসত লৈ সকলোকে ঠিক আছে দুৰ্গাৰাজ বৰুৱা মই 1 মিনিট সময় দিব লাগিব অদীপ ফুকন ডাঙৰীয়া এতিয়া আজিৰ তাৰিখত চৰকাৰখনৰ প্ৰাথমিক দায়িত্ব কি কৰোনা থাকিব কৰোনাৰ লগত সহাৱস্থান কৰিব লাগিব 1 মিনিট সময়ৰ ভিতৰত এটা সহাৱস্থানটো আমি সন্মুখত ৰাখি পেলাই আমাৰ আঁচনিবিলাক কৰিব লাগে মই এটাই অনুৰোধ কৰিম মাস্ক পিন্ধাটো আমাৰ এটা কম্পালসৰি হ'ব লাগে আৰু 6 ফুট দূৰে আমাৰ সকলো কাম হ'ব লাগে তাৰ কাৰণে লাগিলে চৰকাৰে বিশেষ ব্যৱস্থা কৰক বিভিন্ন ধৰণৰ সুবিধা আছে দোকান পোহাৰ খোলক 6 ফুটৰ দূৰত মানুহে কাম কৰক 6 ফুটৰ দূৰত গাঁৱত উন্নয়ন কৰক 6 ফুটৰ দূৰত আৰু গ্ৰাম্য অৰ্থনীতিত টনকিয়াল কৰিবৰ কাৰণে ইতিমধ্যে বিভিন্ন আঁচনি কথা আমি শুনিছোঁ সেই কথাখিনি তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা কৰক মই ভাবোঁ যে এইটো মানুহ জড়িত হ'ব মানুহৰ হাতত পইচা আহিব বজাৰ মুকলি হ'ব চৰকাৰৰ হাতত ৰেভিনিউ আহিব আৰু অসমত এটা শান্তিপূৰ্ণ বাতাবৰণ আহিব ধন্যবাদ জনাইছোঁ আজিৰ আলোচনাত আমি এটা আভাস দিবলৈ চেষ্টা কৰিলোঁ যে কিদৰে চৰকাৰখনে কিছু কৰ্মসূচী যুগুত কৰি যিসকল মানুহ পিষ্ট হৈ আছে যন্ত্ৰণাৰে আৰ্থিক দুৰ্দশাগ্ৰস্ততাৰে পিষ্ট হ'বলগীয়া আছে সেইসকলৰ বাবে চিন্তা কৰাৰ বাবে আঁচনি লওক আৰু আলোচনা অনুষ্ঠিত কৰক অদীপ ফুকন ডাঙৰীয়া বা তেনেকুৱা ধৰণৰ বিশিষ্ট লোকসকলক মাতি আলোচনাৰ ব্যৱস্থা কৰক যাতে খাটি খোৱা মানুহখিনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আজি দুৰ্গাৰাজ বৰুৱা জয়ন্ত মল্ল বৰুৱা ৰাজনীতিৰ ক্ষেত্ৰত দুই এটা কথা ক'ব লাগিব সেইটো কৈয়ে থাকিব আৰু আমিও সম্প্ৰচাৰ কৰিব লাগিব আপোনালোকে গম পাই থাকিব কিন্তু সাধাৰণ মানুহৰ উদ্দেশ্য আটাইতকৈ বেছি জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনাইছোঁ দুৰ্গাৰাজ বৰুৱাক ধন্যবাদ জনাইছোঁ অদীপ ফুকন ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা নমস্কাৰ